পৃথিৱী দেখিলে মাত্ৰ এদিনৰ বাবে লগ পালে মাতৃক। সোণজনী একেবাৰে গ'লগৈ। পৃথিৱীৰ পোহৰ দেখি মাতৃহাৰা হৈ পৰিল এটি কণমানি। আজি পৰিয়ালক সান্ত্বনা দিবলৈকো শব্দৰ অভাৱ। মৃত্যুৰ পূৰ্বে চিম্পীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান। এয়া চিম্পীৰ মাতৃ। চিঞৰি চিঞৰি কান্দি কান্দি বিচাৰিছে জীয়ৰীক। সোণজনীও কলৈ গলিগৈ। কোনোৱে কাকো সান্ত্বনা দিব পৰা পৰিস্থিতিত নাই। সোণজনী আৰু উভতি নাহে। মাত্ৰ ২২ বছৰতে চিম্পীয়ে সামৰিলে জীৱনৰ নাট। চিম্পীৰ মৃত্যুক কেন্দ্ৰ কৰি দেৰগাঁৱত কান্দোনৰ ৰোল। মৃত্যুৰ পিছতে পৰিয়াললৈকে উত্থাপন কৰিছে বহু অভিযোগ। ২১ জুনৰ নিশা যোৰহাট মেডিকেল কলেজত মৃত্যুক সাৱটি লয় দেৰগাঁৱৰ নপুমুৱাৰ চিম্পী হাজৰিকাই। পুত্ৰ সন্তানটি জন্ম হোৱাৰ পিছতেই চিম্পীৰ শৰীৰত দেখা দিছিল বিভিন্ন সমস্যাই, আৰু শেষত চিম্পীয়ে হাৰ মানিলে নিয়তিৰ ওচৰত। কিন্তু ৰহস্যৰ মাজত ৰৈ গ'ল চিম্পীৰ মৃত্যু। মোৰ ভণ্টি প্ৰায় 8 মহীয়া প্ৰেগনেঞ্চি আছিলে। তেখেতে ভাৰ্গৱ চলিহা নামৰ এজন চিকিৎসকৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি আছিলে। কিন্তু পৰৱৰ্তী সময়ত তেখেতৰ 16 তাৰিখে দিনাখন তেখেতৰ কিবা প্ৰেগনেঞ্চিত অসুবিধা আহিছিলে। তাৰ বাবে তাই নিজেই ভাৰ্গৱ চলিহাক ফোন কৰিছিলে যে ছাৰ মোৰ এনেকুৱা অসুবিধা হৈছে। কিন্তু তেখেতে এই 7 মাহৰ চিকিৎসা অন্তত তেখেতে হয়তো ভণ্টিক চিকিৎসাৰ কোনো সুব্যৱস্থা নিদিয়ে মেডিকেল কলেজলৈ হাতেৰে মন্তব্য দি মেডিকেল কলেজলৈ পঠিয়াই দিছিলে। আৰু মেডিকেল কলেজত পৰৱৰ্তী সময়ত তেখেতে সুস্থভাৱে এটা শিশু জন্ম দিছিলে। তাৰ পিছতেই ব্লাডৰ প্ৰয়োজন হৈছিলে। ব্লাড লগোৱাৰ লগে লগে কিন্তু ছোৱালীজনীক কিবা ইচ্ছাতি বিচাতি কৰিবলৈ লৈছিলে। গাত শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰা দেখিবলৈ পাইছিলো। পৰৱৰ্তী সময়ত তেখেতৰ প্ৰস্ৰাৱ বন্ধ হৈ গৈছিলে। তাৰপিছত তেখেতৰ গোটেই শৰীৰটো ফুলি উঠিছিলে। সেই মুহূৰ্তত মেডিকেল কলেজৰ ICUত 10:15 তেখেতৰ মৃত্যু হ'ল। আৰু যোৰহাট মেডিকেল কলেজৰ পৰা ভয়ানক এটা তথ্য আহিলে, তেওঁ কিডনী ফেলিয়াৰ হৈ মৃত্যু হৈছে। যদি তেওঁৰ প্ৰকৃততে কিডনী প্ৰব্লেম আছিলে, ভাৰ্গৱ চলিহা নামৰ ডক্টৰজনে আজি 8 মাহে কি চাই আছিলে? ভণ্টি অসুবিধা হোৱা প্ৰায় 2-4 দিনৰ আগতে তেওঁ ভাৰ্গৱ চলিহাক লগ কৰি আহিছিলে। প্ৰকৃততে ধনৰ লালসাত কেৱল কেঁচুৱা জন্ম দিবলৈ দি পেলাই তেখেতে ব্যৱস্থাটো কৰাই দিছিলে নে তেওঁৰ শৰীৰত বেলেগ প্ৰব্লেম আছিলে চাইছিলে? যদি আছিলে তেতিয়াহ'লে কেনেকে কেঁচুৱা জন্ম দিব নোৱাৰে বুলি তেখেতে কেলে সাৱধানবাদী নকৰিলে? সেইটো এটা ডাঙৰ প্ৰশ্ন। ফাৰ্ষ্টৰ পৰা ভাৰ্গৱ চলিহাকে দেখাই আছিলোঁ। ভাৰ্গৱ চলিহাৰ ওচৰত দেখাই লাষ্ট ভাৰ্গৱ চলিহা যিটো ডেট দিছিলে তাৰলৈ মানে 1.5 মাহমান আছিলে। তাৰপিছতে ছোৱালীজনী মানে যেতিয়া কণ্ডিশ্যনটো ঘৰত বেয়া হৈ গ'ল, তেতিয়া ডাইৰেক্ট যিগৰাকী প্ৰসূতি তেওঁৱে নিজেই ফোন কৰিছে ডক্টৰৰ লগত। ডক্টৰে আনিব নালাগে বুলি কৈছে। হাজবেণ্ডে ফোন কৰিছে আনিব নালাগে বুলি কৈছে। মানে তেখেতৰ ওচৰত ফাৰ্ষ্টৰ পৰা যেতিয়া ট্ৰিটমেণ্ট কৰি লাষ্ট পৰ্যায়ত কণ্ডিশ্যনটো ছোৱালীজনী এনেকুৱা এটা হৈ যায়, তেখেতে গায়েৰা মন্তব্যটো দিব নালাগিছিলে। তেখেতে নিজেই নিজৰ নাৰ্ছিং হোমলৈ মাতিব লাগিছিলে। তেখেতে নিজে চোৱা চিতা কৰিব লাগিছিলে। 2 নম্বৰ কি বুলি ক'লে তেওঁ কি ক'লে? তেওঁ ক'লে যে মেডিকেলত ভৰ্তি কৰি দিয়ক, মোৰ ইয়ালৈ আনিব নালাগে, মেডিকেলত ভৰ্তি কৰি দিয়ক। তেখেতে প্ৰসূতিগৰাকীক তেনেকৈ ক'লে। ডাইৰেক্ট তেতিয়া মেডিকেল লৈ যোৱা হ'ল। মেডিকেলত যেতিয়া ছোৱালীজনী মানে নৰ্মেল কেঁচুৱা জন্ম হ'ল, ল'ৰা এটা জন্ম হ'ল, ল'ৰাটোৰ ৱেইট কম, ICUত থ'লে। নৰ্মেলি মানুহজনী ভাল হোৱাৰ পিছত কিন্তু মানে 6 ঘণ্টাৰ ভিতৰত মানুহজনী কেনেকৈ ডেথ হ'ব পাৰে? মানুহজনী কমপ্লিট হয় ৰং ট্ৰিটমেণ্ট হ'ব লাগিব, নহয় ব্লাড ইনফেকশ্যন হৈছে বুলি কৈছিলে, ব্লাড দিছিলে, হয়তো ব্লাড কিবা এটা মানে বিজুগুটি হ'ব লাগিব, মানে কিবা এটা নহয় কিবা এটা হ'ব লাগিব। কাৰণ নৰ্মেলি এজনী প্ৰসূতিয়ে এটা সন্তান জন্ম দিয়াৰ পিছত এদিন থাকি যোৱাৰ পিছত নিজেই খোজকাঢ়ি লেট্ৰিন কৰিব গৈছে, নিজেই ভাত খাইছে, তেনেকুৱা এজনী মানুহ 6 ঘণ্টাৰ ভিতৰত কেনেকৈ মৃত্যু হ'ব? কাৰণ যিটো টাইমত মেডিচিন ৱাৰ্ডলৈ নিছিলে সেইটো টাইমত লাষ্ট পৰ্যায়ত মেডিচিন ৱাৰ্ডলৈ তেওঁলোকে ট্ৰেন্সফাৰ কৰিব নালাগিছিলে। তেওঁলোকে অকণমান উন্নত মানদণ্ড চিকিৎসা দিব লাগিছিলে। কিন্তু মেডিকেলৰ গাফিলতি, ফাৰ্ষ্ট ভাৰ্গৱ চলিহা গাফিলতি। তেওঁ মানে গায়েৰা যে মন্তব্য দিলে, তেওঁ কিবা এটা জানিছিলে, তেওঁ গাৰ্জেণ্টক আগতীয়াকৈ ক'ব লাগিছিলে। তেওঁ ছোৱালীজনী যদি প্ৰথমৰ পৰা চাই আছিলে, তেওঁ পৰীক্ষা নিৰীক্ষা কৰি গাৰ্জেণ্টক জনাব লাগিছিলে গোটেই কথাখিনি যে ছোৱালীজনীৰ কণ্ডিশ্যনটো এইটো বা এনেকুৱা কণ্ডিশ্যন আছে। তেতিয়া অকণমান সজাগ হ'বলৈ হ'লহেঁতেন। তেখেতে একো নক'লে। লাষ্ট মমেণ্টত ছোৱালীজনী যেতিয়া ঘৰত অকণমান উইক হৈ যায়, তেতিয়া তেখেতক নিজেই ফোন কৰিছে। তেখেতে গায়েৰা মন্তব্য দিলে যে মোৰ ইয়ালৈ আনিব নালাগে, মেডিকেলত ভৰ্তি কৰি দিয়ক।
তেখেতে সেই কথাটো ক'লে ডাইৰেক্ট মেডিকেল লৈ গ'ল মেডিকেলতো মানে এইটো গাফিলতি হ'ল মানে কমপ্লিট ৰং ট্ৰিটমেণ্ট মানে ডক্টৰ গাফিলতি জহতে আমাৰ আজি 22 বছৰীয়া এজনী ছোৱালী দেৰগাঁৱৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট টাইম 8